সেইকাৰণে আমি একদম ঈশ্বৰ মহিমা দি কেনে আমি ট্ৰেক্টৰটো চলাব লাগিব বাইকত বা কাৰ্যত যি কৰা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰা হালেলুয়া যীশুৰ নামত আমি ট্ৰেক্টৰটো চলাব লাগিব হয় নে নহয় আজি নিজৰ নামত আমি চলালে মানে আশীৰ্বাদ নাহিব হালেলুয়া কিয়নো ট্ৰেক্টৰৰ যোগেদি বহুত আমাৰ সমস্যা আহি যাব পাৰে হয় নে নহয় ঘটনা হৈ যাব দুৰ্ঘটনা হৈ যাব পাৰে হালেলুয়া মেচিনাৰী বস্তু ন সেইকাৰণে আমি একদম ঈশ্বৰ মহিমা দি আমি চলাব লাগিব নিশ্চয় এই পৰিয়ালে চলাব আৰু গোটেই পৃথিৱীয়ে যেন তোমাৰ পথ জানে হালেলুয়া আৰু ট্ৰেক্টৰ যোগেদি এই গোটেই পৃথিৱীৰ অঞ্চল মানুহবিলাকে জানিব লাগিব দেওবাৰ দিনটোতে ট্ৰেক্টৰটো নচলাব হয় নে ট্ৰেক্টৰটো বিচাৰিলে নাপাব হয় নে নহয় এই মানুহবিলাক জানিব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড এই ট্ৰেক্টৰ যোগেদি সেইকাৰণে কৈছে তিনি সেই ঈশ্বৰ লোকসকলে তোমাৰ প্ৰশংসা কৰক আমি সদায় ট্ৰেক্টৰ যোগেদি ঈশ্বৰৰ প্ৰশংসা কৰিব লাগিব হালেলুয়া আৰু সকলো লোকে তোমাৰ প্ৰশংসা কৰক চব মানুহবিলাকে সেই ঈশ্বৰৰ প্ৰশংসা কৰিব লাগিব ট্ৰেক্টৰ যোগেদি হালেলুয়া আৰু চাই কৰিব জাতিবোৰে উল্লাসিত হৈ আনন্দ গীত গাব হালেলুয়া সেইকাৰণে এই আমাৰ ট্ৰেক্টৰ এটা আহি গৈছে পৰিয়ালৰ ট্ৰেক্টৰ আহিছে এই পৰিয়াল কি ক'ব লাগিব উল্লাসিত হৈ কেনে একদম আমি ঈশ্বৰৰ গীত গাব লাগিব এই ট্ৰেক্টৰ পোৱা যোগেদি হালেলুয়া